Hello everyone, Kumrik Sudung, কি খবৰ? আজি আপোনালোকক দেখাও দেই আমাৰ দেউতা বজাৰ গৈছিলে মানে তাৰপিছত বজাৰৰ পৰানো কি আনিলে চাই থাকিব দেই দেখুৱা পাচি ভৰা একদম বজাৰ কৰি আনিছে ইফালে মটৰ ফেজবিন তাৰপিছত আলু পিয়াজ ইফালে ব্ৰকলি ইফালে আকৌ বিলাহী বেঙেনা আৰু ইফালে দেখিছেনে কি হয় আপেল বগৰী দেখি খাওঁ লাগিছে দেই গাইস আৰু বগৰীকেইটা দেখি যে মই একদম ৰখিবই পৰা নাই ইমান ৰঙাকে পকিছে দেখিছেনে পুৰা একদম খাওঁ এতিয়া ৰখিব পৰা নাই আৰু এটা খাই দেউ ৰব ভালকে ধুই লওঁ খাই চাওঁ দেই ইমান মিঠা মজা আৰু এয়া সৰু সৰু মাছো লৈ আনিলে লগতে ইফালে আকৌ খুৰা এজনে একদম পুৰা গাখীৰ আনি দিছে পিয়ৰ একদম গৰু গাখীৰ আমাৰ ইয়াতে গৰু নাই যে পাবলৈ টান খুৰাই আনি দিলে ইফালে দেউতাই বজাৰৰ পৰা শাক পাচলি আনি দিলে এতিয়া বনোৱাহে কথা আৰু এতিয়া লগালগ বনাই দিওঁ আৰু ময়ো ফ্ৰিজত চাওঁ কিনো আছে আৰু আমাৰ ফ্ৰিজটো একদম খালী হৈ থাকে দেই ৰাইচ কেতিয়াবা আকৌ ফুল হৈ থাকে একদম বস্তু থ'বলৈ জেগাই নাইকিয়া হৈ যায় কিন্তু একদম আজি খালী আৰু দেখিছে এয়া মাছৰ পেটু এইটো কালিৰে মাছৰ পেটু আছিলে আজি ধুনীয়াকৈ বনাওঁ বেঙেনা দি এনেকৈ মোৰ হাজবেণ্ডে হেল্প কৰি দিছে দেই মাজে মাজে এনেকৈ হেল্প কৰিলে ভাল লাগে নহ'লে তুমি চিঞৰ বাখৰ কৰি থাকা নহয় আৰু এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ এনেদৰে আৰু একদম বিলাহী আৰু আলু দি থুপথুপীয়াকৈ বনাম বুলি ভাবিছোঁ এনেকুৱা মাছবিলাক মানে বিলাহী আৰু আলু দি একদম ভাল লাগে ন থুপথুপীয়াকৈ মই বহুতেই ভাল পাওঁ এনেকৈ খাই সেই বনাম বুলি ভাবিছোঁ আৰু এই ভনীয়েকো আজি আহি আছে যিহেতু বনাই গৰমে খাম তো চাই থাকিব ভিডিঅ'টো তাৰপিছত এয়া হ'ব সেইকণ মোৰ চব্জি হৈ গ'ল এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু মাজতে এয়া পাৰ্চেল এটা আহিলে দেই মোৰ আৰু এয়া হাজবেণ্ডক দিলোঁ ভাল আছে বুলি কৈছে দেই ইয়াৰ ৰিয়েকশ্যন চাওকচোন তাৰপিছত এতিয়া খাই লওঁ আমিও আৰু এয়া হৈছে নেক্সট ডে'ৰ ভিডিঅ' আৰু কালি যে একদম গা চাবোৰ বেয়া লাগি আছিলে যে সেইকাৰণে ভিডিঅ' কৰাই নহ'ল আৰু এয়া দেখিছে আৰু মই একদম খানাৰ কাৰণে পূৰা যোগাৰ কৰি আছোঁ আৰু সেয়া দেখিছেনে মই তিতা ভেকুৰী ছিঙি আছোঁ আৰু তিতা ভেকুৰী একচুৱেলি দুবিধ আছে বুলি কৈছে এটা সৰুটো বেছি তিতা মানে সেইটো নাখাওঁ অৱশ্যে মই আৰু এইবিধ হাতী ভেকুৰী বুলি কয় ককায়ে মোক শিকালে এইবিধ মানে মই নাখাইছিলোঁ আগতে তাৰপিছতে ককাই শিকালে তো এতিয়া ভাল লাগে খাই সেইকাৰণে ছিঙি আছোঁ বাৰীতে লাগি আছিলে বেছি লগা নাই বাৰু কেইটামান লাগি আছিলে তাকে বনাওঁ বুলি ভাবিলোঁ আৰু মই যে কৈ আছোঁ তিতা ভেকুৰী বুলি কিন্তু এইবিধ বৰ বেছি তিতা নহয় দেই খাই ভালেই লাগে কিন্তু আলু মটৰ এইবিলাকৰ লগত মিক্স কৰি বনালে বেছি ভাল লাগে মই তেনেকৈ বনাম বুলি ভাবিছোঁ এয়া আজি আলু দি ওলকবি তাৰপিছত মটৰ এনেদৰে আৰু মিক্স কৰি বনালে বহুতেই ভাল লাগে আৰু মই মানে এইবিধ তিতা ভেকুৰী খাই বুলি নাজানিছিলোঁ একচুৱেলি তেতিয়া মোক গুৱাহাটীত থকা মোৰ ককাই শিকালে এনেকৈ মিক্স কৰি খোৱালে তেতিয়াৰ পৰা ময়ো খুব ভাল পাওঁ খাই আৰু এয়া বনাই আছোঁ ইফালে আকৌ মই বিলাহী দুটামানো কাটি লৈছোঁ দেই বিলাহী কাটিছোঁ মানে মই আজি নামচিং বনাম নামচিং বহুত দিনৰ পৰা মানে খাব মন গৈ আছিলে তাৰপিছতে প্ৰায় আমাৰ ঘৰত মাছ মাংস থাকেই ন তেনেকৈ খোৱাই নহয় সেইকাৰণে আজি ভাবিলোঁ নামচিং খাম গতিকে ভাজিখিনি হৈ গ'ল সেইখিনি কেৰাহীতে আকৌ মই নামচিংখিনি এয়া বনাবৰ কাৰণে পিঁয়াজ ইফালে নহৰু এনেকৈ ভাজি লৈছোঁ তাৰপিছত আৰু আপোনালোকে নামচিং খাই ভাল পায়নে নামচিং কৈ আছোঁ অৱশ্যে কিছুমানে বুজিও নাপাব পাৰে নামচিং মানে হৈছে আমাৰ মিচিং ভাষাত নামচিং বুলি কয় শুকতিটোকে নামচিং বুলি কয় আৰু সেয়া হ'লেই বিলাহী দি বনাম বুলি ভাবিছোঁ আজি আপোনালোকে কেনেদৰে নামচিং বনায় কিছুমানেতো পাতত দিও খায় ন পাতত দি বহুত ভাল লাগে অৱশ্যে খাই আগতে আমাৰ মাও বনাইছিলে পাতত দি তাৰপিছত এয়া আজি মই ভাজি বনাম বুলি ভাবিলোঁ আৰু এনেকৈ বিলাহীৰ সৈতে ভালেই লাগে বাৰু ভাজিখন আৰু সেই নামচিংখন যে মোক গৰম গৰম ভাতৰ লগত দিলে ন এক থালিমান ভাত খাই দিব পাৰিম মানে একোৱেই নালাগে মোক নামচিং দিলেই হ'ব সুধা তেনেকুৱা মানে বহুত ভাল পাওঁ খাই তাৰপিছত সেয়া হ'লেই মোৰ এনেকৈ ভাজি থাকিলেই হ'ল আৰু লাষ্টত এতিয়া মই ধনিয়া অকণ দি দিম তাৰপিছত হৈয়ে যাব মোৰ নামচিং
আৰু সিফালে দেখিছেনে মায়ে যে এনেকৈ থৈ দিছে মানে মই য'ত ফুল ৰুইছিলোঁ যে গ্লাছত সেই গ্লাছটোতে মায়ে এনেদৰে ধনিয়া উঠাই মেলি মানে থৈ দিছে বোলে এনেকৈ থ'লে মানে কেইদিনমান যাব কোনেনো গৈ থাকিব বোলে বাৰীলৈ বাৰে বাৰে অৱশ্যে বেয়া নহয় আপোনালোকেও এনেদৰে থ'ব পাৰিব দেই ধনিয়া ইফালে মোৰ হ'লেই দেই খাই লওঁ এতিয়া A few moments later. ইফালে আকৌ মই খাই বৈ অলপমান ৰেষ্ট লৈছিলোঁ আকৌ তেতিয়াৰে ইফালে মাছৰ বেপাৰী আহিলে তাকে চাওঁ বোলো কি কিনো মাছ আনিছে ইফালে আকৌ কুচিয়া মাছ ডাঙৰ ডাঙৰ কি মাছ জানো কি কয় নাজানো সেয়া লৈ আনিলে অৱশ্যে মাছ নল'লোঁ আজি মাংসই খাম বুলি ভাবিলোঁ ইফালে দেখিছেনে ৰাইচ মই ৰাতিয়ে ছিঙি আছোঁ দেই বিলাহী ঘৰতে লাগি আছিলে ধুনীয়াকৈ পকি আছে যে ইফালে ফ্ৰেঞ্চবিন কেইডালো ছিঙি লৈছোঁ এতিয়া বনাওঁ আকৌ ৰাতিৰ কাৰণে ইফালে আজি মই পোলাও বনাওঁ বুলি ভাবিছোঁ দেই আপোনালোকক ৰেচিপি দেখাই নাথাকোঁ বাৰু নৰ্মেলি বনাওঁ যেনেকৈ চিম্পুলকৈ ভাল লাগে হয়নে পোলাও যিহেতু আকৌ আমাৰ মিষ্টাৰ ভণ্টিও আহিছেগৈ যিহেতু ঘৰত বহুত দিনৰ মূৰত গতিকে ভাবিলোঁ লগে ভাগে এসাঁজ খাওঁ আজি ধুনীয়াকৈ আৰু তাই ভাল পায় পোলাও আৰু তিল চিকেন খাই ভাল পায় খুব সেইকাৰণে ভাবিলোঁ মই আজি তাইৰ পচন্দমতে বনাওঁ গতিকে বনাই লৈ এয়া পোলাও ইফালে তিল চিকেন গতিকে এতিয়া ধুনীয়াকৈ বাঢ়ি দিওঁ আৰু চবকে মাতি দিওঁ এতিয়া তাইৰ ৰিভিউটো শুনো দেই কেনেকুৱা হৈছে মজা কেনেকুৱা হৈছে তিল চিকেন বঢ়িয়া ভাল হৈছে মজা হৈছে মজা আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে আপোনালোকে কেনে পালে জনাব আৰু বেলেগ এটা ভিডিঅ'ত সকলোকে লগ পাম তেন্তে আহিছোঁ দেই বাই